বিভাগে কোৱাৰ দৰে বেচিব লাগিব সুৰা সুৰা বিপণীক টাৰ্গেট বান্ধি দিলে আবকাৰীয়ে সুৰাৰ বাঢ়িল দাম কমিছে বিক্ৰী সুৰাৰ বিক্ৰী হ্ৰাসক লৈ দিছপুৰত হাহাকাৰ অসমক সুৰাৰ সাগৰ কৰাৰ টাৰ্গেট হয় একমাত্ৰ ৰাজকোষ টনকিয়াল কৰাৰ নামত অসমক সুৰাপাই ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্য আবকাৰী বিভাগৰ কিয়নো ৰাজ্যত কমিছে 50% সুৰা বিক্ৰী সুৰা বিক্ৰী কমি যোৱাত হ্ৰাস পাইছে আবকাৰীৰ ৰাজহ ঘাটি জোৰা মাৰি সুৰা বিক্ৰীৰ টাৰ্গেট বান্ধি দিছে আবকাৰী বিভাগে প্ৰতিখন সুৰা বিপণীয়ে মাহে বিক্ৰী কৰিব লাগিব 4500 লিটাৰ সুৰা অন্যথা বাতিল হ'ব পাৰে অনুজ্ঞাপত্ৰ তথ্য অনুসৰি ৰাজ্যত আছে 170খন ওয়াইন শ্বপ 923খন বাৰ আৰু 337খন দেশীয় সুৰা বিপণী ইয়াৰ উপৰি ৰাজ্যৰ 26খন জিলাত 203খন ওয়াইন শ্বপৰ অনুজ্ঞাপত্ৰ দিয়া প্ৰক্ৰিয়া অব্যাহত আছে আবকাৰী বিভাগৰ বিগত দিনত বৃদ্ধি পাইছে সুৰাৰ দামো যাৰ বাবে 2023 বৰ্ষৰ তুলনাত 50% হ্ৰাস পাইছে সুৰা বিক্ৰী 4 মে তাৰিখে হোৱা আবকাৰী বিভাগৰ এখন বৈঠকত প্ৰকাশ পাইছে সকলো তথ্য বৈঠকত অংশগ্ৰহণ কৰিছিল জিলা আবকাৰী অধীক্ষকসকলে বৈঠকতে আবকাৰী অধীক্ষকসকলক সুৰা বিক্ৰী বৃদ্ধি কৰাৰ নিৰ্দেশ আবকাৰী বিভাগৰ আয়ুক্ত জিতু দলেৰ বিভাগৰ এই সিদ্ধান্তৰ পাছতে ক্ষোভ উজাৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম চৰকাৰে ৰাজ্যত নিজৰ অৰ্থনীতি টনকিয়াল কৰিবলৈ আৰু ৰাজহ বৃদ্ধি কৰিবলৈ সুৰাৰ দোকান যোৱা সময়ছোৱাত যথেষ্ট বৃদ্ধি কৰিলে এই কথা আমি সকলোৱে জানো এতিয়া সুৰাৰ ব্যৱসায়ীসকলক তেখেতসকলে জোৰ জুলুম কৰি সুৰাৰ বিক্ৰী বঢ়াবলৈও নিৰ্দেশনা দিয়া বুলি এটা তথ্য প্ৰকাশ পাইছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী নাগৰিয়াই অসম বিধানসভাত ইউনিফৰ্ম চিভিল কোড আৰু কাউ স্লটাৰ আইন কিখন ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি অৰ্থাৎ ৰাজ্য শাসনৰ নীতি নিৰ্দেশনাত থকাৰ বাবে এই কিখন গাৰ বলেৰে হলেও প্ৰৱৰ্তন কৰিব লাগে বুলি যোৱা সময়ত বক্তব্য ৰাখিছিল তেনে সময়ত আৰ্টিকল 47 আমাৰ সংবিধানৰ য'ত ৰাজহুৱা স্বাস্থ্য ৰক্ষাৰ বাবে মদৰ প্ৰচলন কমাব লাগে বুলি এটা কৰা আছে সেই সময়ত একমাত্ৰ ৰাজ্যৰ ৰাজহ বৃদ্ধি কৰিবলৈ ব্যৱস্থা কৰিছে ই অতি দুৰ্ভাগ্যজনক ক্ষোভ উজাৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক বিদ্যুৎ শইকীয়ায়ো আপোনালোকে ভাবকচোন এই এখন ৰাজ্যত ইমান পৰিমাণৰ যদি সুৰা বিক্ৰী টাৰ্গেট বান্ধি দিয়ে তেতিয়াহ'লে কি বুজাব বিচাৰিছে বিজেপিয়ে যে এটাই কথা স্পষ্ট আৰু আবকাৰী আয়ুক্তগৰাকীৰ যিটো নিৰ্দেশনা জিলা আবকাৰী আৰু অধীক্ষকসমূহলৈ ইয়াৰ পৰা এইটোৱে স্পষ্ট হৈছে যে গোটেই ৰাজ্যখন সুৰাময় হ'ব ইয়াৰ আগতো আমি দেখিলোঁ যে দেশীয় সুৰাৰ জৰিয়তে গাঁওবিলাকত অৱস্থা বেয়া যে সুৰাময় কৰি দিব লাগে গোটেই ৰাজ্য গাঁৱৰ অলিয়ে গলিয়ে সুৰা গলিয়ে গলিয়ে যিকোনো ধৰণৰ মদ এনে আমাৰ গাঁওবিলাকত চুলাই মদ বা অন্যান্য ধৰণৰ ঘৰুৱাভাৱে নিৰ্মাণ কৰা মদৰ জৰিয়তে বিভিন্ন ঠাইত এতিয়া আপোনালোকে জানে যে সাংঘাতিক ধৰণে পাৰিবাৰিক হিংসা যৌতুকৰ হিংসা বা এক্সিডেণ্ট মাৰপিট সাংঘাতিক ধৰণে বৃদ্ধি পাইছে ৰাজহৰ দিশৰ পৰা সুৰাৰ বিক্ৰীৰ হাৰ ঠিকে আছে যদিও হ্ৰাস পাইছে বটলৰ বিক্ৰী সেয়েহে চাহিদা অনুসৰি খুচুৰা বিক্ৰেতাসকলে বন্দৰ পৰা ক্ৰয় কৰিবলগীয়া হৈছে সুৰা যি কথা মানি লোৱা নাই আবকাৰী বিভাগে কাৰণ আবকাৰী বিভাগে সুৰা বিক্ৰী কৰি চৰকাৰক দিব লাগে ৰাজহ এতিয়া প্ৰশ্ন হয় আবকাৰী বিভাগৰ এই সিদ্ধান্তক ৰাজ্যৰ সুৰা বিপণীয়ে মানি ল'ব নে নলয় সেয়া সময়ত হ'ব লক্ষণীয় আগন্তুক বৰ্ষত 4500 কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে আবকাৰী বিভাগে গুৱাহাটীৰ পৰা সঞ্জয় কুমাৰ হাজৰিকাৰ সহযোগত নিউজ ডেস্ক প্ৰথম খবৰ